নমস্কাৰ বন্ধুবান্ধীগণ, ওয়েলকাম টু অসমজয় ইউটিউব চেনেল। তো বন্ধুবান্ধীগণ, আজি এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ, আত্মনিৰ্ভৰশীল অসম অভিযান, যিটো 2 লাখ টকা আঁচনি। তো ইয়াতে এটা ইম্পৰ্টেণ্ট কথা ক'বলগীয়া হৈছে আপোনালোকৰ ওচৰত। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। তো ইতিমধ্যে আপোনালোকৰ ইণ্টাৰভিউ আৰম্ভ হৈ গৈছে। তো যিসকলে কেণ্ডিডেট ইণ্টাৰভিউ দিছে, তো প্ৰত্যেকৰে মোটামুটি ভালেই হৈছে। কমেণ্টত সকলোৱে জনাইছে যে ভালেই হৈছে, ডকুমেণ্টখিনি চাইছে আৰু লগতে কিবা কিবি কোৱালিফিকেশ্যনৰ বিষয়ে সুধিছে আৰু বিজনেছ কি কৰিব এইটোৱে সুধিছে, কিছুমানে মোক কমেণ্টত কৈছে। তো ফ্ৰেণ্ডছ হ'ল এইটো ভাল কথা যে আপোনালোকৰ সকলোৰে ভালে হৈছে ইণ্টাৰভিউ। তো ইয়াতে এটা কথা আছে যে আপোনালোকে কিছুমানে কৈছে যে ইয়াৰ পিছত কি হ'ব, এই ইণ্টাৰভিউটো দি আহিলে তাৰ পিছৰ পদ্ধতিটো কি হ'ব। তো তাৰ পিছৰ পদ্ধতি হ'ব এটা ভেৰিফিকেশ্যন হ'ব, অৰ্থাৎ মই যেতিয়া দিছিলোঁ এবছৰমান আগতে, অৰ্থাৎ 2024 মই ইণ্টাৰভিউ দিছিলোঁ। তো মোৰ প্ৰথমত ফাৰ্ষ্ট ইণ্টাৰভিউ ল'লে, সেই ইণ্টাৰভিউৰ মোৰ ডকুমেণ্টখিনি চালে আৰু মই কি বিজনেছ কৰিম সেই বিজনেছ কেটেগৰীটো লগতে মোৰ প্ৰজেক্ট ফাইলটো চালে। তো এইকেইটাই চাইছে আৰু মোৰ দোকান আছে, মোৰ দোকানৰ ডকুমেণ্টখিনি চালে, ট্ৰেড লাইচেঞ্চ আৰু মোৰ কোৱালিফিকেশ্যন ডকুমেণ্টখিনি চালে। এইটো ফাৰ্ষ্ট ইণ্টাৰভিউ দি আহিলোঁ। ছেকেণ্ড টাইম আকৌ এটা এডমিট কাৰ্ড আহিছে। সেই এডমিট কাৰ্ড লৈ, অৰ্থাৎ আপোনালোকৰ ইণ্টাৰভিউ দুবাৰ হ'ব। প্ৰথমবাৰ কোৱালিফিকেশ্যনটো চাব, আপুনি কি বিজনেছ কৰিব সেই বিজনেছ কেটেগৰীটো চাব, অৰ্থাৎ প্ৰজেক্ট ফাইলটো চাব। তাৰপিছত আকৌ 2 মাহ পিছত আকৌ মাতিব। তো মোক 2 মাহ পিছতে মোক মাতিছে। তো দুবাৰকৈ মাতিছে, অৰ্থাৎ প্ৰথমবাৰ মই ইণ্টাৰভিউ দিলোঁ, তাৰ ছেকেণ্ড টাইমত তেতিয়া মোৰ ছেকেণ্ড টাইম যেতিয়া মই গৈছিলোঁ তেতিয়া মোৰ ইণ্টাৰভিউ মতা নাই, মোক মাতিছে। সকলোখিনি ডকুমেণ্ট লৈ যাব লাগিব। আকৌ সকলোখিনি ডকুমেণ্ট লৈ গৈছিলোঁ, আৰু বিশেষকৈ পেন কাৰ্ডটো লৈ যাব কৈছিল মোক, পেন কাৰ্ড, আধাৰ কাৰ্ড। তো পেন কাৰ্ড আৰু আধাৰ কাৰ্ডখন লৈ গৈছিলোঁ আৰু এডুকেশ্যন কোৱালিফিকেশ্যনো লৈ যাব কৈছে। তথাপিও মই লৈ গৈছিলোঁ, কিন্তু কোৱালিফিকেশ্যন চাৰ্টিফিকেট দেখা নাই। আৰু ফাৰ্ষ্টত মই যিটো ইণ্টাৰভিউ দিব গৈছিলোঁ তেতিয়া মোৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো সকলোখিনি চাইছে। তো ছেকেণ্ড টাইম যেতিয়া গ'লোঁ তেতিয়া অকল মোৰ পেন কাৰ্ডটো ল'লে। পেন কাৰ্ড লৈ তাৰপিছত পেন কাৰ্ডৰ নাম্বাৰটো লিখিলে সিহঁতে। তো পেন কাৰ্ডৰ নাম্বাৰটো লিখিলে আৰু আধাৰ কাৰ্ডখন চালে। এইটোৱে আছিল ছেকেণ্ড পৰ্যায়ৰ ইণ্টাৰভিউ। তো দুবাৰকৈ আপোনালোকৰো দুবাৰকৈ হ'ব, কাৰণ মোৰ দুবাৰকৈ হৈছে, 2024 হৈছে। তো 2 মাহ পিছত ছেকেণ্ড টাইমত আকৌ এবাৰ আপোনালোকক ফোন কৰি মাতিব আৰু এডমিট কাৰ্ড এটা আহিব। তো বন্ধু-বান্ধৱীসকল, আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকৰ ফাৰ্ষ্ট ইণ্টাৰভিউটো হৈ গ'ল ইতিমধ্যে। যিসকলৰ হৈছে সিহঁতৰ ভালেই হৈছে, আৰু যিসকলৰ হোৱা নাই আপোনালোকে এডমিট কাৰ্ডখন চেক কৰক। আপোনালোকৰো ইতিমধ্যে এই কেইদিনমানৰ ভিতৰতে ইণ্টাৰভিউ হৈ যাব। সকলোৰে ইণ্টাৰভিউ হোৱাৰ পিছত 2 মাহ পিছত আকৌ এবাৰ কল কৰিব আপোনালোকক, অৰ্থাৎ আকৌ এবাৰ এডমিট কাৰ্ড ওলাব। সেই কমা ৱেবছাইটত গৈ আকৌ ছেকেণ্ড টাইম এটা এডমিট কাৰ্ড আহিব আৰু একনলেজমেণ্ট এটা কাৰ্ড আহিব। সেই দুটা প্ৰিণ্ট আউট কৰি আপোনালোকক আকৌ DIC অফিচত যাব লাগিব, কোৱালিফিকেশ্যন চাৰ্টিফিকেট লৈ আৰু পেন কাৰ্ড, আধাৰ কাৰ্ড এইখিনি লৈ যাব লাগিব। কাৰণ মোৰো হৈছিল, দুবাৰকৈ মাতিছে আৰু লগতে এডমিট কাৰ্ড দুবাৰকৈ এডমিট কাৰ্ড আহিছে। তো এতিয়া কথা হ'ল যে আপোনালোকৰ দুবাৰ ইণ্টাৰভিউ হোৱাৰ পিছত তাৰপিছত ফাইনেল ৰিজাল্টটো দি দিব। এতিয়া কথা হ'ল যে আপোনালোকৰ পুৰণি বা আগতীয়াকৈ কোনো লোন লৈছে নেকি, তেন্তে আপোনালোকে যদি লোন লোৱা আছে তেন্তে আপোনালোকে এই 2 লাখ টকা অৰ্থাৎ এই লোনটো নাপাব। কাৰণ ইয়াতে লিখা আছে, চাওক মই দেখাই দিছোঁ, ইয়াতে লিখা আছে, ডিছপ্লে চাব পাৰিছে যে তলত এটা লিখা আছে যে লোন যদি আগতীয়াকৈ লোন লৈছে, যিকোনো বেংকৰ পৰা লোন লোৱা যদি আছে, নেশ্যনেল বেংক হওক বা প্ৰাইভেট বেংক হওক, তো আপোনালোকে এই লোনটো লাভ কৰিব নোৱাৰিব। আগতীয়াকৈ যদি লোন লৈছে, সেই লোনটো ক্লিয়াৰ নকৰালৈকে, সেই লোনটো ক্লিয়াৰ যেতিয়া কৰিব তাৰপিছত এইটো লোন ল'ব পাৰিব। ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়াই আছে। তো মোৰ কোনো ধৰণৰ লোন লোৱা নাছিল, সেইকাৰণে সিহঁতে পেন কাৰ্ডটো লৈছে, পেন কাৰ্ড লৈ চেক কৰিছে যে মোৰ আগত কোনো লোন লোৱা আছিল নেকি। তো আপোনালোকৰ ছেকেণ্ড টাইম যিটো ইণ্টাৰভিউ হ'ব তেতিয়া আপোনালোকৰ পেন কাৰ্ডটো ল'ব, পেন কাৰ্ডৰ নাম্বাৰটো লিখি সিহঁতে চেক কৰিব যে আপোনালোকৰ আগতীয়াকৈ কোনো লোন লৈছে নেকি, তো লোনটো ক্লিয়াৰ কৰিছে নে কৰা নাই। তো সিহঁতে চেক কৰি তাৰপিছত আপোনালোকক এই লোনটো দিব, এই 2 লাখ টকা লোনটো তেতিয়া পাব। যদি আপোনালোকৰ লোন লোৱা নাই তেন্তে এই 2 লাখ টকাটো আপোনালোকে লাভ কৰিব। আগতো এনেকুৱা হৈছিল যে বহুতৰে আগতীয়াকৈ লোন লৈছে, কিবা কিবি লোন লৈছে, মানে নেশ্যনেল বেংকৰ পৰা, অৰ্থাৎ কিবা কাৰ লোন, হোম লোন, কিবা মানে প্ৰাইভেট
বেংকৰ পৰা লৈছিল তো সিহঁতে এই লোনটো লাভ কৰিব পৰা নাই এই আত্মনিৰ্ভৰশীল এই চিফ মিনিষ্টাৰ লোনটো লাভ কৰিব পৰা নাই তো বন্ধু বান্ধৱীসকল আপোনালোকক কৈ দিছোঁ যদি আগতীয়াকৈ লোন লোৱা আছে তেন্তে আপোনালোকে এই লোনটো লাভ কৰিব নোৱাৰিব তো ইয়াৰ আগৰ বছৰ আমি 25,000 টোটাল অল অসমৰ 25,000 কেণ্ডিডেটক এই লোনটো দিছে তো আপোনালোকে ডিছপ্লেত ইয়াতে লিখা আছে চাওক যে বেনিফিচিয়াৰী 25,000 কেণ্ডিডেট ইয়াতে 2 লাখ টকাটো আঁচনিটো লাভ কৰিছে তো ফ্ৰেণ্ডসকল এইটোৱে আছিল মোষ্ট ইম্পৰ্টেণ্ট কথা আজিৰ যদি আপোনালোকৰ লোন লোৱা আছিল আগতীয়াকৈ কিবা কাৰণত আগতে লোন লোৱা আছিল আপোনালোকে সেই লোনটো মানে এতিয়ালৈকেও লোনটো ৰিকভাৰী কৰা নাই তেন্তে আপোনালোকে এই লোনটো নাপাব তো ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন লিখা আছে আপোনালোকে চাই ল'ব আপোনালোকে কমা ৱেবছাইটত গৈ চাব পাৰিব তো ফ্ৰেণ্ডসকল ভিডিঅ'টো কেনেকুৱা লাগিছে যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব